আজি শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নদুৱাৰ সমষ্টিত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩১,০৪৫ গৰাকী মহিলাক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন ৩১,০৪৫ গৰাকী মহিলাক লাখপতি হোৱাৰ পথ মুকলি কৰিলে মহিলা উদ্যমিতা আঁচনিয়ে গ্ৰুপত দিয়ক নিজে খৰচ কৰক নহলে হাজবেণ্ডৰ জৰিয়তে ঘৰৰ ব্যৱসায়টোত খৰচ কৰক 6 মাহ 7 মাহ পিছত আমি আপোনালোকক সুধিম যে 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে আমি মোবাইল কিনিলো তাৰ মানে পৰীক্ষাত ফেল বুজি পালে নে নাই বোলে 10,000 টকাটো পালো দুযোৰ নতুন কাপোৰ কিনিলো পৰীক্ষাত ফেল কিন্তু 10,000 টকাটো পালো আৰু গ্ৰুপত দিলো নিজে কৰিলো নহলে হাজবেণ্ডৰ ব্যৱসায়ত দিলো আমি আৰু এনেকে আপোনালোকক মাতি আনিম আৰু 25,000 টকা আমি আপোনালোকক দিম নদুৱাৰ সমষ্টিৰ জামুগুৰিহাট ভাওনা ক্ষেত্ৰৰ পকামুৰা পথাৰত অনুষ্ঠিত এই বিশাল জনসভা এই জনসভাতে উদ্যমিতা আঁচনিৰ অধীনৰ লাখপতি বাইদেউসকলক 10,000 টকাৰ চেক প্ৰদান কৰা হয় বহুতে কয় যে লাখপতি কেনেকে হম কেতিয়াবা দুই এখন টিভিয়ে মহিলাসকলক জুকায়ো যে এওঁলোকে লাখপতি হ'ব কিন্তু আপোনালোকে চাওক আমাৰ নদুৱাৰৰে ইটাখোলা গাঁৱৰ সম্প্ৰীতি গ্ৰাম্য সংগঠনৰ নন্দিনী সেল্ফ হেল্প গ্ৰুপৰ মনালিসা দেৱীয়ে CLFৰ পৰা 2 লাখ টকা পালে প্ৰাইম মিনিষ্টাৰৰ এটা প্ৰগ্ৰামত লোন ললে আৰু আজি বাইদেৱে মাহত 35,000 টকা উপাৰ্জন কৰে কেৱল মহিলা উদ্যমিতা আঁচনি নহয় ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিও কিদৰে আত্মনিৰ্ভৰশীল কৰি তোলাত উদগনি যোগাইছে সেই সন্দৰ্ভতো ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি অৰুণোদয় আঁচনি দিছিলো তেতিয়া কংগ্ৰেছ দলৰ মানুহবিলাকে গাঁৱত কৈছিলে যে ইলেকশ্যনৰ আগতে অৰুণোদয় দিছে ইলেকশ্যন পাৰ হৈ যাব অৰুণোদয় বন্ধ হৈ যাব কিন্তু আজি আপোনালোকে চাওক অৰুণোদয় বন্ধটো নহলে 830 টকাৰ পৰা 1,000 টকা এতিয়া 1250 টকা লাহেকৈ গেছৰ চিলিণ্ডাৰৰ সৈতে 1,500 টকালৈকে আগবাঢ়ি গৈ আছে যি আমি আগবাঢ়ি যাব লাগিব অৰুণোদয়ে ঘৰত আপোনালোকৰ সন্মান বঢ়াইছে মাজত যেতিয়া এমাহ অৰুণোদয় অহা নাছিলে মই এটা সমষ্টিত গলো পুৰুষ মানুহবিলাকে মোক খুদে অৰুণোদয় কেতিয়া খুলি দিব তেতিয়া মই বুজিলো যে পৰিয়ালটোৰ পৰিচালনাত অৰুণোদয়ে কিমান সহায় কৰিছে প্ৰথম কিস্তিৰ এই 10,000 টকা সুচাৰুৰূপে ব্যৱহাৰ হলে পৰৱৰ্তী সময়ত এই আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব ক্ৰমে 25,000 আৰু 50,000 টকাকৈ ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ